নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। অসমত ইভিএম ৰখা ষ্ট্ৰং ৰুমৰ চিচিটিভিৰ মনিটৰ বিকল। এক ডাঙৰ খবৰ জনাই আছো। অসমৰ তিনিচুকীয়াৰ ইভিএম ৰখা ষ্ট্ৰং ৰুমৰ চিচিটিভিৰ মনিটৰ বিকল হৈ পৰিছে। ইয়াৰ বাবে ৰহস্যৰ সৃষ্টি হৈছে এতিয়া। নিশা প্ৰায় 2:20 পৰা বিকল তিনিচুকীয়াৰ ইভিএম ৰখা ষ্ট্ৰং ৰুমৰ চিচিটিভি। আম আদমি পাৰ্টিৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ এই অভিযোগ। পৰৱৰ্তী খবৰ, বিজেপিক ভোট দিয়াৰ আগত এবাৰ মনত পেলাব এছআই জোনমণি ৰাভাৰ হত্যাকাণ্ডৰ কথা। বিজেপিক ভোট দিয়াৰ আগত এবাৰ মনত পেলাব 1.5 লাখ কোটি টকাৰ ধাৰৰ বোজা কোনে জাপি দিছে অসমৰ জনসাধাৰণৰ ওপৰত। এইবাৰ বিজেপি চৰকাৰক উদ্দেশ্য কৰি এই মন্তব্য কৰিছে কংগ্ৰেছে। আন এটা খবৰ, ভাৰতৰ 5 গৰাকীকৈ বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী যাৰ নাই ভাৰতীয় নাগৰিকত্ব। ভোটদান কৰিব নোৱাৰে কেটৰিনা কাইফ, আলিয়া ভাট, জেকলিন ফাৰ্নাণ্ডেজ, সানি লিওনি আৰু নুৰা ফাতেহিয়ে। এই 5 গৰাকীকৈ বলিউডৰ জনপ্ৰিয় অভিনেত্ৰীয়ে ভাৰতীয় নাগৰিকত্ব লাভ কৰা নাই, যাৰ বাবে তেওঁলোকে ভোট দিব নোৱাৰে। পৰৱৰ্তী খবৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখত সাম্প্ৰদায়িক মন্তব্য। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে, যদি কংগ্ৰেছ ক্ষমতালৈ আহে তেন্তে ই মানুহৰ ধন সম্পত্তি মুছলমানক পুনৰ বিতৰণ কৰিব। এজন দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ পাছত হিন্দু মুছলমান এনে ধৰণৰ সাম্প্ৰদায়িক মন্তব্য শোভা নাপায়, কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে এটা সাম্প্ৰদায়িক মন্তব্য কৰিছে, যিটোক লৈ এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখত সাম্প্ৰদায়িক মন্তব্য শুনাৰ পাছত কংগ্ৰেছে নিৰ্বাচন আয়োগক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্বাচন আয়োগক উত্তৰ দিবলৈ কৈছিল, কিন্তু নিৰ্বাচন আয়োগ নীৰৱ হৈ আছে। ৰাজস্থানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী ভাষণ সন্দৰ্ভত মন্তব্য দিবলৈ অস্বীকাৰ নিৰ্বাচন আয়োগ। নিৰ্বাচন আয়োগে উপেক্ষাৰ অজুহাতত আছে আৰু এতিয়াও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। কংগ্ৰেছে কৈছে এই গোচৰত নিৰ্বাচন আয়োগে বিচাৰ কৰি আছে আৰু দলে সকলো উলংঘাকাৰীৰ প্ৰতি সমান ব্যৱহাৰৰ আশা কৰিছে। নিৰ্বাচন আয়োগে অৱশ্যে প্ৰধানমন্ত্ৰীৰ বক্তব্য সন্দৰ্ভত কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰিছে। আয়োগৰ পেনেলৰ এগৰাকী মুখপাত্ৰই কৈছে যে আমি মন্তব্য দিবলৈ অস্বীকাৰ কৰোঁ। বিজেপি আৰু মোদীৰ মন্তব্যৰ বিৰুদ্ধে কংগ্ৰেছে নিৰ্বাচন আয়োগত 17টা অভিযোগ দাখিল কৰিছে। ডক্টৰ অভিষেক মনু সিংভি আৰু গুৰদীপ সিং চপ্পালকে ধৰি কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে নিৰ্বাচন আয়োগক সাক্ষাৎ কৰি কৈছে যে প্ৰধানমন্ত্ৰীৰ ভাষণৰ কিছু উপাদান গভীৰভাৱে আপত্তিজনক। সিংভিয়ে কৈছে প্ৰধানমন্ত্ৰীয়ে এটা সম্প্ৰদায়ৰ নাম স্পষ্টকৈ কৈছে, তেওঁ ধৰ্মৰ কথা মুকলিকৈ কৈছে, তেওঁ সাম্প্ৰদায়িক আৰু সম্প্ৰদায়ৰ কথা স্পষ্টকৈ কৈছে। তেওঁ ইমান সাম্প্ৰদায়িক মন্তব্য কৰাৰ পাছতো নিৰ্বাচন আয়োগে তেওঁৰ বিৰুদ্ধে কোনো একশ্যন লোৱা নাই। তেওঁ লগতে কৈছে নিৰ্বাচন আয়োগে ৰাজনৈতিক নেতা আৰু প্ৰাৰ্থীৰ উক্তি সন্দৰ্ভত কেইবাখনো জাননী জাৰি কৰিছে আৰু সকলোকে শিষ্টাচাৰ বজাই ৰাখিবলৈ আৰু প্ৰচাৰত ধৰ্মৰ ব্যৱহাৰ নকৰিবলৈ কোৱা হৈছে। তেওঁ কয় ইয়াৰ অতি গুৰুতৰ অপ্ৰত্যাশিত আক্ৰমণ আৰু আমি আশা আৰু বিশ্বাস ৰাখিছোঁ, কিয়নো নিৰ্বাচন আয়োগে নিজেই বিচাৰ কৰিব। তেওঁৰ মৰ্যাদা যিয়েই নহওক কিয়, যিয়ে আনৰ ক্ষেত্ৰত এই উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিছে ইয়াতো কৰিব আৰু ইয়াৰ পিছতো কৰিব লাগিব।